যদি আপোনালোকে ঈশান উদয় স্কলাৰশ্বিপত আপোনাৰ কোৰ্চটো বিচাৰি পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব সবিশেষ এইটো ভিডিঅ'ত ক'ম। ভিডিঅ'টো যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি কিবা প্ৰব্লেম পাইছে তেনে ক্ষেত্ৰত কমেণ্ট ছেকশ্যনত আকৌ মোক সুধিব, মই ডেফিনেটলি আপোনালোকক হেল্প কৰিম। তো বহুত ছাবস্ক্ৰাইবাৰ্ছে বহুত ভিউৱাৰ্ছে মোক কমেণ্ট কৰিছে যে সিহঁতৰ কোৰ্চটো প্ৰফাইলত বিচাৰি পোৱা নাই, একাডেমিক ডিটেইলছত সিহঁতৰ কোৰ্চটো বিচাৰি পোৱা নাই। যিহেতু নেশ্যনেল এডুকেশ্যন পলিচি মতে 4 বছৰীয়া BA, BSc আৰু BCom হৈছে, তথাপিও কোৰ্চটো বিচাৰি পোৱা নাই। তো যেতিয়া কলেজটো চিলেক্ট কৰে তেনে ক্ষেত্ৰত কোৰ্চবিলাক তাত নাথাকে। তো সেইটো প্ৰব্লেম বহুত ষ্টুডেণ্টছে পাইছে। তো সেইটোৰ কাৰণে আপোনালোকে কি কৰিব? তো প্ৰথমতে মই কৈ থওঁ, যদি আপোনালোকে এতিয়ালৈকে এপ্লাই কৰা নাই আপোনালোকে গৈ এপ্লাই কৰি লওক। মোৰ কমপ্লিট ভিডিঅ' দিয়া হৈ আছে, ষ্টেপ বাই ষ্টেপ এটা এটাকৈ ভালকৈ বুজাই দিয়া হৈছে। আপোনালোকে সেইটো ভিডিঅ' চাই নিজে ঘৰতে আপোনাৰ মোবাইলৰ পৰাই এপ্লাই কৰিব পাৰে। তো এতিয়া আহোঁ মেইন কথালৈ, যে আপোনালোকে যদি কোৰ্চটো বিচাৰি পোৱা নাই কি কৰিব? প্ৰথমতে আপুনি কলেজটো চিলেক্ট কৰি ল'লে, তাৰপিছত আপোনাৰ সবিশেষ দি দিয়াৰ পিছত কি কৰিব, আপুনি ইয়াত এটা অপশ্যন পাব প্ৰেজেণ্ট ক্লাছ এণ্ড কোৰ্চ। ইয়াত যেতিয়া আপুনি ক্লিক ক্লিক কৰিলে ইয়াত যিবিলাক অপশ্যন আহিব, আপোনাৰ কোৰ্চৰ যিটো লিষ্ট আহিব, তাত আপোনাৰ BSc 4 years নাথাকিবও পাৰে, বা আপোনাৰ যোনটো কোৰ্চ কৰি আছে সেইটো নাথাকিবও পাৰে। তো সেইটো ক্ষেত্ৰত আপোনালোকে কি কৰিব, সেইটো ক্ষেত্ৰত আপুনি আজিয়ে গৈ ইমিডিয়েটলি গৈ আপোনাৰ কলেজত খবৰ কৰিব। কলেজৰ যোনটো টেকনিকেল ছেকশ্যন থাকে তাত খবৰ কৰিব যে আপোনাৰ কোৰ্চটো ঈশান উদয় এপ্লিকেশ্যন ফৰ্মত পোৱা নাই। তো তেতিয়া সিহঁতে সেই কোৰ্চটো ইনষ্টিটিউটৰ প্ৰফাইলত এড কৰি দিব, আৰু তাৰপিছত আপুনি যেতিয়া প্ৰেজেণ্ট ক্লাছ বা কোৰ্চটো চিলেক্ট কৰিব অট'মেটিকেলি তাত আহি যাব। আৰু এটা কথা, যদি আপুনি ইনকেছ কিবা ফৰ্মটো ছাবমিট কৰি দিছে, কিবা এটা ভুল কৰি দিছে, তেনে ক্ষেত্ৰত আপুনি কি কৰিব, তেনে ক্ষেত্ৰতো আপুনি গৈ সোনকালেই কলেজত গৈ খবৰ কৰক ইনষ্টিটিউটত। তাত গৈ খবৰ কৰিলে সিহঁতৰ অথৰিটি থাকে যে আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন সিহঁতে কাৰেক্ট কৰিব পাৰে। তো ঠিক তেনেদৰে আপুনি কলেজত যাব, কলেজত গৈ সিহঁতক ক'ব, সিহঁতক ক'লে আপোনাৰ যোনটো কাৰেক্ট ইনফৰমেশ্যন হয় সেইটো সিহঁতে ঠিক কৰি দিব। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল। যদি ভাল লাগিল প্লিজ লাইক এটা কৰি দিব, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব। ধন্যবাদ। জয় আই অসম।